প্রিয় দর্শক মোৰ আনটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাই পোন প্ৰথমে ফেচবুকৰ বন্ধু সকলো বন্ধু বান্ধৱী তথা নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মই বৰ্তমান আছো আমাৰ পৰ্যটক নগৰী বিশ্বনাথ ঘাট বনভোজস্থলীত আৰু এতিয়া বিশ্বনাথ ঘাট পৰ্যটক বনভোজেৰে মানুহে বনভোজ খাব আহে উদলি মুদলি পৰিৱেশ হৈ পৰিছে আৰু আজি আপোনালোকক নতুন বছৰ উপলক্ষে যে বিশ্বনাথ ঘাটত বনভোজস্থলীত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে বনভোজ খাবলৈ তাৰে পৰিৱেশৰ দৃশ্য আপোনাক দেখাম যিমান দূৰ সম্ভৱ দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ বিশ্বনাথ ঘাট নদীৰ মাজত পাথৰৰ ওপৰত আছে দেখা যাক মোৰ পিছফালে চাওক বিশ্বনাথ ঘাট মেইন ঘাট মানুহ অগণন মানুহে বনভোজস্থলীত আহিছে বনভোজ খাবলৈ আৰু মানুহবিলাকে নাৱেৰে পাৰ হৈছে সেইফালে আছে উমাদৈ পাহাৰত যাব চাওক নাৱেৰে পাৰ হৈ আছে নাও বা ব্ৰহ্মপুত্ৰ নদী হয় আৰু নতুন বছৰ উপলক্ষে অগণন মানুহ আহিছে আজি পিকনিক খাবলৈ পৰ্যটক নগৰী বিশ্বনাথ ঘাটত চাৰিওপিনে উজলি মুদলি কি ধুনীয়া পৰিৱেশ চাওক এই সেইফালে দেখা পাইছে যে মন্দিৰখন নদীৰ মাজত মন্দিৰখন শীতকালত এই মন্দিৰটো যিহেতু বাৰিষাৰ ছমাহ পানীৰে প্লাবিত হৈ যায় সম্পূৰ্ণ এৰিয়া প্লাবিত হৈ যায় সেইকাৰণে মন্দিৰটো শীতকালত থাকে মানে বছৰত ছমাহ থাকে আৰু ছমাহ নাথাকে। চাওক কি ধুনীয়া পৰিৱেশ আৰু সিফালে আছে আপোনাৰ দেখা পাইছে সিফালে বৰলাখিল আছে দেখা পাইছে বালিচাপৰিত মানে বনভোজ বালিচাপৰিৰ ওচৰত আছে বৰলাখিল আমাৰ বিশ্বনাথ ঘাটৰ বৰলাখিল মানে আমাৰ ইয়াত বিশ্বনাথ ঘাট যিমান শিল আছে তাৰ শিলৰ ডাঙৰ ৰজা হৈছে বৰলাখিল মানে তাৰ নাম হৈছে বীৰভদ্ৰশিল। চাওক বিশ্বনাথ ঘাটৰ উদলি মুদলি পৰিৱেশ চাওক কিমান মানুহ বিশ্বনাথ ঘাটৰ পাৰ কৰে খোজকাঢ়ি গৈ আছে আহি আছে অহা যোৱা কৰি আছে নিশ্চয় দেখা পাইছে বহুত ভাল লগা দৃশ্য হয়। যাক এতিয়া আমি সেইফালে উমানৈ পাহাৰত যাম নাৱেৰে পাৰ হৈ সম্পূৰ্ণ ভিডিঅ' চাই থাকোঁ আমি নাৱেৰে পাৰ হোৱা দৃশ্য আপোনাক দেখাম কি ভাল লাগে নাৱেৰে পাৰ হোৱা এটা দৃশ্য আপোনাক দেখাম নিশ্চয় বহুত ভাল লাগিব আহকচোন আমি নাৱেৰে পাৰ হৈ সেইফালে যাম আহক দৰ্শকবৃন্দ আপোনালোকক বিশ্বনাথ ঘাট এইটো পাৰৰ দৃশ্য জনবসতি স্থল পাৰৰ দৃশ্য দেখালৈ কিমান মানুহৰ অগণন মানুহৰ ভিৰ বনভোজস্থলীত আহিছে নতুন বছৰ উপলক্ষে আৰু এতিয়া আপোনালোকক সেইটো পাৰৰ দৃশ্য দেখাম উমাদৈ পাহাৰ আৰু সেই তাত যাব হলে নাৱেৰে পাৰ হৈ যাব লাগিব তেতিয়া আহক আমাৰ লগত ভিডিঅ' সম্পূৰ্ণ চাই কেনেকৈ নাৱেৰে পাৰ হোৱাৰ তাত কিমান মানুহৰ অগণন মানুহৰ ভিৰ কিমান মানুহৰ ভিৰ চুট বৈছে নতুন বছৰ উপলক্ষে বনভোজ খাবলৈ আহিছে আহক তেতিয়া তাত গ্ৰীণ আৰ্চেনিক ইক' ৰিজৰ্টো আছে সম্পূৰ্ণ বিঘাঘাট চণ্ডী মন্দিৰৰ দৃশ্য চণ্ডী মন্দিৰৰ আগত অগণন ভক্তৰ ভিৰ কৰিছে নতুন বছৰ উপলক্ষে সবেই সব ভক্তৰ সেৱালয় আছে মন্দিৰৰ পৰা দেখা পাইছে চণ্ডী মন্দিৰৰ দৃশ্য হয় দেখা পাইছে বিশাল ঘাটৰ আৰু এখন মন্দিৰ গণেশ মন্দিৰ হয় গণেশ মন্দিৰৰ সন্মুখতো মানুহৰ উদলি মুদলি পৰিৱেশ ৰাস্তাত মানুহ ভিৰ কৰিছে নতুন বছৰ উপলক্ষে আছে গণেশ মন্দিৰৰ সন্মুখত গণেশৰ ভক্তসকলে গণেশৰ সেৱা ল'ব নতুন বছৰ সেৱা ল'বৰ কাৰণে মানুহ আছে অগণন মানুহৰ ভিৰ কৈছে আমাৰ বিশ্বনাথ ঘাট পৰ্যটক নগৰী বিশ্বনাথ ঘাটত ঘাট পাৰত এতিয়া মই যাম সেইফালে উমানৈ পাহাৰত আৰু তাত যাব হলে এটাই বাহন আছে নদী পাহাৰে যাম নাৱেৰে যাব লাগিব দেখা পাইছে আপোনালোক অগণন মানুহ নাৱেৰে পাৰ হৈ গৈ আছে আমিও যাম আপোনাক সময় চাই থাকক নাৱত উঠি সেইটো পাৰ যাম আৰু উমানৈ পাহাৰৰ দৃশ্য আপোনাক দেখাম যিমান দূৰ সময় দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আহকচোন ঘাটপাৰত আহি আছো চাওক কিমান মানুহ সিপাৰে যাব নাও ঘাটপাৰত ভিৰ কৰিছে চাওক দেখা পাইছে এতিয়া মই আহি ঘাটপাৰ পালো সেই নাৱত উঠিম চাই থাকক সম্পূৰ্ণ নাৱৰ ঘাটপাৰত আহি নাৱত উঠি আছো দেখা পাইছে চাওক নাৱত উঠি বহিলো দেখা পাই চাওক নাৱত আহি বহিলো দেখা পাইছে এতিয়া নাৱেৰে নাও পাৰ হৈ আছো সেইটো নাৱেৰে নাও মাৰি আছো দেখা পাইছে চাওক এয়া আমাৰ বিশ্বনাথ নাৱেৰে পাৰ হৈ আছো নদী এই উমানৈ পাহাৰত যাম দেখা পাইছে চাওক আৰু আজিৰ কেমেৰামেন আমাৰ নবী হুছেইন দেখা পাইছে নবী আজিৰ কেমেৰামেন চাওক নাৱেৰে পাৰ হৈ আছে কি ধুনীয়া দৃশ্য নিশ্চয় আপোনাৰ ভালো চাই থাকক চাওক বহুতো মানুহ নতুন বছৰ উপলক্ষে নাৱেৰে সেই পাৰত যাব গৈ আছে দেখা চাওক অকণ মানুহ গৈ আছে আমিও গৈ আছো চাই থাকক নাৱেৰে পাৰ হোৱা দৃশ্য নাৱৰ পৰা চাওক বিশ্বনাথ ঘাটৰ সেইটো ঘাটৰ পৰা আহিছো দেখা পাইছে চাওক সম্পূৰ্ণ চাওক আমি উমানৈ পাহাৰ আজি কিমান মস্ত মস্ত নদীৰ মাজত শিল হয় দেখা পাইছে চাওক দেখিলেই মানে বহুত ভাল লাগে চাওক কিমান মস্ত মস্ত শিল হয় চাওক এয়া উমানৈ বিশ্বনাথ ঘাটৰ উমানৈ পাহাৰৰ দৃশ্য আৰু এয়া চাওক কিমান মস্ত শিল হয় দেখা পাইছে এতিয়া আৰু এখন চাওক এয়া চাওক কিমান মস্ত শিল হয় দেখা পাইছে এয়া চাওক ইয়াত উঠিবলৈ অসম্ভৱ উঠিব নোৱাৰো এতিয়া আমি আহি এইটো পাৰ পাই গলো এতিয়া নাৱৰ পৰা নামি আছো দেখা নাৱৰ পৰা নামি আছো নামিৰ পৰা নামি আমি উমানৈ পাহাৰ পিনে গৈ আছো উমানৈ পাহাৰৰ দৃশ্য আপোনাক দেখাম আৰু এই পাহাৰখন গ্ৰীণ আৰ্চেনিক ইজলেণ্ড ৰিজৰ্ট আছে নদী পাৰ হৈ উঠিলো উমানৈ পাহাৰত উঠিলো উঠাৰ লগে লগে মন্দিৰ পালো দুখন এখন আছে থান আৰু এখন মন্দিৰ এচাই আছে চাওক মন্দিৰত যাব ওপৰত টিলাত পাহাৰৰ ওপৰত টিলাত কেনেকুৱা পকাৰ চিৰি দিছে পকাৰ চিৰি উঠি গৈ আছো আপোনাক দেখা পাইছে চাওক কি ধুনীয়াকৈ গৈছে নতুন বছৰ উপলক্ষে অকণমান মানুহ আহিছে বিশ্বনাথ ঘাটত আৰু এইটো পাৰ হৈ ভক্তসকল ৰাইজে মন্দিৰত নিজৰ সেৱা লৈছে নতুন বছৰ উপলক্ষে চাওক
শ্ৰী শ্ৰী বাঘেশ্বৰী মাৰ থান হয়, দেখা পাইছে চাওক বাঘেশ্বৰী মাৰ থান ইয়াত। আৰু এইফালে আৰু এখন মন্দিৰ আছে, তেতিয়াহ'লে আহক এই মন্দিৰৰ পিনে যাওঁ, আহক গৈ আছো মন্দিৰৰ পিনে আহক। আহি পালো এতিয়া মই এই আৰু এখন মন্দিৰৰ সন্মুখ ভাগ দেখা পাইছে, আহি পালো সেই উঠি ওপৰত উঠি। আৰু ওপৰৰ পৰা আপোনালোকক মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্য আৰু তলৰ দৃশ্যখন চাওঁ, কি ধুনীয়া পৰিৱেশ, মানুহবিলাক বনভোজ খাই আছে চাওক। মই অনুৰোধ কৰিম কেমেৰামেনক তলত দৃশ্য দেখাবলৈ, মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্য দেখা চাওক কি ধুনীয়া হয়, তলত মানে বনভোজ খাই আছে আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্য হয়। এতিয়া মন্দিৰৰ সন্মুখ ভাগ আহি পালো। মন্দিৰৰ আগত এনেকৈ ভক্তসকলৰ সুবিধাৰ্থে ধূপ ধূনা দোকান দিয়া আছে। তাৰপিছত মন্দিৰৰ সন্মুখ আহি পালো, দেখা পাইছে আপোনালোক, চাই থাকক সম্পূৰ্ণ এই মন্দিৰৰ সন্মুখ ভাগ দেখা পাইছে কি ধুনীয়া হয়। উমানৈ পাহাৰত দুখন মন্দিৰ আছে, এখন মা বাঘেশ্বৰী মাৰ থান আৰু এখন মন্দিৰ। আৰু এই মন্দিৰত নতুন বছৰ উপলক্ষে ভক্তসকল আহি সেৱা আগবঢ়াইছে আৰু আশীৰ্বাদ লৈছে, সকলোৰে নতুন বছৰ শুভ মংগলেৰে যায়, সেই হেতুকে আৰু মন্দিৰত